হ'ব নোৱাৰে। যেতিয়া জাতি সংকটত থাকিব আৰু জাতিৰ পক্ষত কোনোবা নহয় কোনোবাই যুঁজিব লাগিবই। এইটো সকলোকে আসন গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ আৰু মই আমাৰ তপ্ন ভাইটিক মাইক্ৰফোনটো আগবঢ়াইছোঁ সভাৰ কাম আগবঢ়াই নিবৰ বাবে। ধন্যবাদ। সভাপতি তাৰাপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়া লগতে ভিতৰ পাৱে গাঁও পঞ্চায়তৰ এই নিৰ্বাচনী সভাত প্ৰথম মাৰ্ঘেৰিটাৰ কাৰণে কোনটো কাম কৰিবলৈ আগবাঢ়ি যাব? আমাৰ কিছু কথা মাৰ্ঘেৰিটাৰ প্ৰথম বিষয়টো হ'ল যে কোল ইণ্ডিয়া লিমিটেড পুনৰুজ্জীৱিত কৰিব লাগে আৰু এইটো ভগৱানে এই প্ৰাকৃতিক সম্পদ কয়লা আমাক দিছে। কয়লাৰ প্ৰকৃত সৎব্যৱহাৰ হ'ব লাগিব আৰু কয়লাৰ পৰা জাতিটোলৈ ৰাজ্যখনলৈ ৰাজহ আহিব লাগিব। তাৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব সেইটো হ'ল যে আমাৰ সম্পদৰ সৎব্যৱহাৰ কৰি আমাৰ যিটো উদ্যোগ আছে ইয়াক পুনৰুজ্জীৱিত কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে এতিয়া কয়লা উৎপাদন খনন এইবোৰৰ আজিকালি নতুন নতুন টেকন'লজি আহিছে, এইবোৰ আপগ্ৰেডেশ্যন আজিলৈকে হোৱা নাই। সেইবোৰৰ কাৰণে বিশ্বজুৰি যেনেকুৱা ধৰণৰ এনেকুৱা নতুন নতুন টেকন'লজি ইউজ কৰি কয়লাৰ খনন চলিছে, সেই গোটেই কথা বতৰাবোৰ আমি কথা বতৰা পাতি আমি সেই বিষয়বোৰ আগবঢ়াই লৈ যাব লাগিব। কাৰণ পৰিৱেশ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি কেনেকৈ প্ৰাকৃতিক সম্পদ আহৰণ কৰিব পাৰোঁ, কেনেকৈ প্ৰাকৃতিক সম্পদৰ সৎব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ওপৰতে এটা জাতিৰ অৰ্থনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰে। গতিকে মই মাৰ্ঘেৰিটা সমষ্টিৰ এইটো মূল বিষয়। দ্বিতীয় হৈ গ'ল চাহ উদ্যোগ। আজি আপোনালোকে খবৰ পাইছে যে বটলি ফেক্টৰীবোৰ বন্ধ কৰা এটা কুটকৌশল ষড়যন্ত্ৰ ৰচনা কৰিছে। ডাঙৰ বাগানবোৰ থাকিব কিন্তু বটলি মানে কোৱালিটি ডিটৰিয়েট কৰা বুলি, কাৰণ কোৱালিটি কণ্ট্ৰল কৰিবৰ কাৰণে তেওঁলোকৰ এটা ব্যৱস্থা আছে, কাৰণ তেনেকুৱা ধৰণৰ পৰিৱেশ চৰকাৰে দিব লাগিব। এতিয়া সাধাৰণ জনতা যিসকলে চাহ খেতি কৰিছে তেওঁলোকে যদি অত্যাধিক হাৰত যদি ৰাসায়নিক সাৰ দিছে বা কোৱালিটিটো মেইনটেইন কৰা নাই, তাৰ কাৰণে তেনেকুৱা ধৰণৰ মাপদণ্ড ঠিক কৰি দিব লাগিব। এইটো চৰকাৰৰ দায়িত্ব। তাকে নকৰি আকৌ যিসকলে চাহ খেতিৰ পৰা ধনী হৈছে তেওঁলোকক পেটে ভাতে মাৰিবলৈ যদি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে, এইটো প্ৰচণ্ড অন্যায়। গতিকে বিভিন্ন বিষয় আছে আৰু সংসদৰ মজিয়াত উত্থাপন কৰা বিষয় আৰু আমি আন যিবোৰ মৌলিক বিষয় দুইটা আচলতে পাৰ্থক্য আছে। এতিয়া মানুহৰ বিশেষকৈ সাধাৰণ জনতাৰ মূল বিষয়বোৰত যথেষ্ট মৌলিক যিবোৰ বিষয় এইবোৰত যথেষ্ট তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যেনেকৈ মূল্য বৃদ্ধি, তাৰ লগে লগে বিভিন্ন কৰ কাটলৰ বোজা, এইবোৰে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে, জীয়াতু ভুগিছে। তাৰ লগে লগে আমি জাতীয় যিবোৰ বিষয় আছে এইবোৰো সংসদৰ মজিয়াত উত্থাপন কৰিম, যেনেকৈ কাখন জাপি দিয়া হ'ল। ইয়াৰ ফলত অসমৰ কি ভয়াৱহ পৰিৱেশ আহিছে, তাৰ লগে লগে আমি আমাৰ অসমৰ মৌলিক যিবোৰ বিষয় 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয় থাকিব, এইবোৰ বিষয় উত্থাপন কৰি এইবোৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আমাৰ দায়িত্ব থাকিব। বান গৰাখহনীয়া সমস্যা সমাধানৰ বিষয়, অসম চুক্তি ৰূপায়ণ 6 নম্বৰ দফা কাৰ্যকৰী কৰা, নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট দিয়া, বৃহৎ নদী বান্ধ সম্পৰ্ক যিবোৰ তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, সেই সম্পৰ্কতো আমাৰ শক্তিশালী দৃষ্টিভংগী থাকিব, যাতে অসমৰ ভৱিষ্যত ধ্বংস কৰি কোনো কাৰণতে উন্নয়ন আমি কেতিয়াও সম্ভৱ নহয় বা গ্ৰহণীয় নহয়।